Namaskar, I am Mr. Deepak Mehna, motivational speaker, human resource trainer, transformational counselor and international business trainer. আজি মই আপোনালোকক এনেকুৱা এখন দেশৰ কথা কম যিখন দেশত আপোনালোকে এক্সপোৰ্ট কৰি ম্যাক্সিমাম প্ৰফিট আৰু নিজৰ প্ৰটোকল বা ইজ্জতটো বচাব পাৰিব আৰু ম্যাক্সিমাম আপুনি গভৰ্ণমেণ্টৰ পৰা বেনিফিট পাব। ভাৰত পৃথিৱীত 196খন দেশ আছে। ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ দুখন মিলি আমি 196খন দেশ পাওঁ। কিন্তু ইয়াৰ ভিতৰত কি আছে দুবিধ আছে, এবিধ আছে এছিয়ান কান্ট্ৰি, এবিধ হ'ল আপোনাৰ ৱেষ্টাৰ্ণ ইউৰোপিয়ান কান্ট্ৰি। আপুনি যদি আপোনাৰ এক্সপোৰ্টৰ সামগ্ৰীবিলাক এছিয়ান কান্ট্ৰি ফালে ধৰি লওক আপুনি পূব ফালে পঠিয়াই যেনেকৈ ডুবাই, চাৰ্জা, জাপান, চাইনা এইবিলাক হ'ল ইষ্টাৰ্ণ কান্ট্ৰি, তেতিয়া আপোনালোকে প্ৰফিটটো কম পাব। কিন্তু আপোনালোকৰ ইয়াতে কোৱালিটিৰ কথা নাই, কিন্তু আপুনি প্ৰফিট কম পাব, আপুনি প্ৰফিট মাৰ্জিন কম পাব। ছেকেণ্ড কোৱান যদি ৱেষ্টাৰ্ণ কান্ট্ৰি ফালে যায়, USA, নেদাৰলেণ্ড, তাৰপিছত আপোনাৰ ফ্ৰান্স, আমেৰিকা, ইটালী, এনি যদি ৱেষ্টাৰ্ণ কান্ট্ৰি ফালে যায়, যিকোনো ৱেষ্টাৰ্ণ কান্ট্ৰি ফালে যায়, তেতিয়াহ'লে কি আপুনি প্ৰফিটটো বেছি পাব। কিন্তু তাতে আপোনাৰ কিছুমানে দে আৰ ভেৰি কনচিয়াছ ফৰ দ্য কোৱালিটি, সিহঁতক কোৱালিটি ভাল লাগিব, সিহঁতক ইনঅৰ্গেনিক বস্তু নলয়, অৰ্গেনিক বস্তু লয়, তাৰমানে সাৰ প্ৰয়োগ কৰা বস্তু নলয়, সিহঁতক কি লাগে দে ৱান্ট দ্য অৰ্গেনিক থিং। এতিয়া গতিকে আপোনালোকক আমি এই ক'ব খুজিছোঁ পৃথিৱীৰ ভিতৰত ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ ভিতৰত অকল ইংলেণ্ডত, ভাৰতে অকল ইংলেণ্ডত মেক্সিমাম এক্সপোৰ্ট কৰে, কিমান কৰে জানেনে? পাৰ ইয়াৰ ভাৰতে ইংলেণ্ডত এক্সপোৰ্ট কৰে 1.06 লাখ ক্ৰোৰ। ভাবিব নোৱাৰা ইমানখিনি মাল আমি লণ্ডনত এক্সপোৰ্ট কৰিব পাৰোঁ। আচ্ছা, আমি যেতিয়া এক্সপোৰ্ট কৰোঁ লণ্ডনলৈ, কিমান পাৰ্চেণ্ট আমি ইণ্ডিয়া এক্সপোৰ্ট কৰে জানেনে? মাত্ৰ 2% কৰে, অনলি 2% অফ দ্য ৱৰ্ল্ড টোটেল এক্সপোৰ্ট। মেক্সিমাম পাৰ্চেণ্ট কৰে 35% কৰে চাইনাই। গতিকে ইণ্ডিয়া বহুত তলত আছে এক্সপোৰ্টতকৈ। গতিকে মই অসমৰ প্ৰত্যেকজন নাগৰিকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে এক্সপোৰ্টত আহক। এক্সপোৰ্টৰ ভিতৰত আমাৰ কোনখন ৰাজ্যই বেছি এক্সপোৰ্ট কৰে সেইখন হ'ল গুজৰাট। গুজৰাটে যদি কৰিব পাৰিছে, পাঞ্জাবে যদি পাৰিছে, যদি অন্ধ্ৰপ্ৰদেশে পাৰিছে, অসমে কিয় নোৱাৰে? গতিকে মই প্ৰত্যেকজনক সজাগ কৰিব বিচাৰিছোঁ, আপোনালোকে এক্সপোৰ্ট কৰক। যিবিলাক এক্সপোৰ্ট কোৱালিটি আমি বাহিৰত পঠিয়াব পাৰোঁ, যেনেকৈ ইংলেণ্ডত পঠিয়াম, সেইখিনিত আপোনালোকে আমি কি কৰিম মেক্সিমাম প্ৰফিট পাম। কি বস্তু আমি ইংলেণ্ডত পঠিয়াব পাৰোঁ? নম্বৰ 1 স্পাইচেছ, টি এণ্ড কফি। স্পাইচেছ মানে মছলা, যিকোনো মছলা, জিৰা হ'ব পাৰে, গৰম মছলা হ'ব পাৰে, লং হ'ব, দালচেনি, যিকোনো মছলা আমি পঠাব পাৰোঁ। চাহটো হ'ল পৃথিৱীৰ ভিতৰত চাহৰ ৰজা কোন? অসম। অসমত চাহৰ আছে, আমাৰ কি CTC আছে, অৰ্থডক্স আছে, আমাৰ যোনটো অৰ্গেনিক চাহ আছে এইটোতে আমি পঠিয়াও, আমি কিন্তু মেক্সিমাম বেনিফিট পাম। আমি অট'মেটিক চাহ পঠিয়াইছোঁ, ভাৰতৰ বাহিৰত পঠিয়াইছোঁ, লণ্ডনত পঠিয়াইছোঁ, আমেৰিকাত পঠিয়াইছোঁ, ফ্ৰান্সত পঠিয়াইছোঁ, ইটালীত পঠিয়াইছোঁ, ডেনমাৰ্ক, চবতে পঠিয়াইছোঁ। কিন্তু মেক্সিমাম চাহ ক'ত যায় জানেনে? আপুনি কনজিউমাৰ হ'ল, ৱৰ্ল্ড কনজিউমাৰ্ছ হ'ল আপোনাৰ লণ্ডন, UK। নেক্সট আমি স্পাইচেছ, টি এণ্ড কফি। কফি ক'ত হয়? ৱৰ্ল্ডৰ ভিতৰত কফি হয় ব্ৰাজিলত, কিন্তু ইণ্ডিয়াতো আমাৰ কফি হয়, চাউথ ইণ্ডিয়াত হয় বেছি কফি। গতিকে আমি যদি কফি পঠিয়াব পাৰোঁ, আমি এটা ভাল আৰ্নিং আমি লণ্ডন, UKৰ পৰা পাব পাৰোঁ। নেক্সট হ'ল জেমছ এণ্ড জুৱেলাৰী। জেমছ মানে কি? মণি মুকুতা, অলংকাৰ, গহনা। ধৰি লওক আপুনি জানেনে অসমৰ যিটো গহনা বুলি কয়, অসমীয়া গহনা, সেইটোৰ পৃথিৱীৰ ভিতৰত বহুত মূল্যৱান, বহুত মূল্য আছে। গতিকে আমি যদি ইমিটেশ্যন জুৱেলাৰীৰ লগত অসমৰ যদি গহনা, অসমীয়া গহনা পঠিয়াওঁ, তেতিয়া আমি বহুত লাভৱান হ'ব পাৰিম। তাৰপিছত আহিল টেক্সটাইল এণ্ড গাৰ্মেণ্টছ, মানে কি হ'ল নিজৰ সাজ পোছাক। আমি শাৰী পিন্ধো, আমি জিন্স পেণ্ট পিন্ধো, তাৰপিছত আপুনি যিকোনো বস্তু, মেখেলা চাদৰ হওক, গামোচা হওক, যিকোনো বস্তু আমি যদি বাহিৰত পঠিয়াওঁ, টেক্সটাইলৰ গাৰ্মেণ্টছ, আমি বহুত পইচা অৰ্জন কৰিব পাৰোঁ। ইউ কেন গেট এ গুড প্ৰফিট। দেন নেক্সট কাম ফাৰ্মাচিউটিকেল প্ৰডাক্ট। আমাৰ কিছুমান দৰৱ আছে, এবিধ দৰৱ হ'ল, এবিধ দৰৱ আমি ধৰি লওক যিবিলাক খাওঁ, জেনেটিক দৰৱ আছে, আমি যদি জেনেটিক দৰৱ পঠিয়াওঁ, আয়ুৰ্বেদিক দৰৱ যদি পঠিয়াওঁ, আমি তাতে মেক্সিমাম এক্সপোৰ্ট আমি কৰিব পাৰোঁ আৰু মেক্সিমাম বেনিফিট পাওঁ। নেক্সট হ'ল মেচিনেৰী প্ৰডাক্ট। বাহিৰত বহুত কনষ্ট্ৰাকশ্যন চলে, আপোনালোকে যেনে ডুবাইত কনষ্ট্ৰাকশ্যন চলে, ডেনমাৰ্কত কনষ্ট্ৰাকশ্যন, লাক্সেমবাৰ্গ বুলি এখন ঠাই আছে ইউৰোপত, সৰু ঠাই কিন্তু হায়েষ্ট সিহঁতৰ এমপ্লয়মেণ্ট হয়, তাতে কনষ্ট্ৰাকশ্যন চলে। গতিকে আমি মেচিনাৰী যদি ৱেষ্টাৰ্ণ কাণ্ট্ৰি, স্পেচিয়েলি যদি আমি লণ্ডনত পঠিয়াব পাৰোঁ, UKত পঠিয়াব পাৰোঁ, উই কেন আৰ্ণ এ গুড থিং। নেক্সট হ'ল অৰ্গেনিক আৰু ইনঅৰ্গেনিক। অৰ্গেনিকো আমি বস্তু পঠিয়াব পাৰোঁ, ইনঅৰ্গেনিকো বস্তু পঠিয়াব পাৰোঁ, কিন্তু অৰ্গেনিক বস্তুৰ দাম বেছি। তাৰপিছত আহিল লিডাৰ এণ্ড দ্য লিডাৰ প্ৰডাক্ট। আমি চামৰাজাতীয় বস্তু পঠিয়াব পাৰোঁ, জোতা পঠিয়াব পাৰোঁ, বেগ পঠিয়াব পাৰোঁ, টুপি পঠিয়াব পাৰোঁ, এনিথিং লিডাৰ ৰিলেটেড। নেক্সট আহিল হেণ্ডিক্ৰাফ্ট। অসম হেণ্ডিক্ৰাফ্টৰ কাৰণে যিবিলাক বাঁহ বেতৰ সঁজুলি বনায়, তাৰ কাৰণে অসম বিখ্যাত। আমি বাঁহৰ কি বোলে টুপি বনাব পাৰোঁ, বাঁহৰ আমি চেয়াৰ, বাঁহ বেতৰ চেয়াৰ বনাব পাৰোঁ, বাঁহ বেতৰ আপুনি যিকোনো বস্তু, সৰু এটা বাকচ বনাব পাৰোঁ, বহুত বস্তু আছে বাঁহ বেতৰ। সেইকাৰণে আমি যদি এইবিলাক বাঁহ বেতৰ বস্তু বনাওঁ, হেণ্ডিক্ৰাফ্ট, আৰু ঘৰত কিছুমান ফুলদানি আছে, ফুলদানি সজাব লগা ফুলদানি, হোম ডেক'ৰেশ্যন যদি বনাওঁ, এইবিলাক আমি লণ্ডনত যদি পঠিয়াওঁ, UKত পঠিয়াওঁ, উই কেন আৰ্ণ এ থিংছ। নেক্সট আহিলে তাৰপিছত আহিলে ৰাইচ এণ্ড এগ্ৰিকালচাৰ কথা। অসমৰ ৰাইচ, স্পেচিয়েলি অসমৰ এটা কলা চাউল আছে, কলা চাউলটো বুলি, কলা জহা বুলি কয়, এই চাউলটো বাহিৰত বহুত ডিমাণ্ড আছে। কলা চাউল, এই কলা চাউলটো যদি আমি পঠাওঁ, স্পেচিয়েলি ক'ত ডিমাণ্ড আছে? লণ্ডনতো আছে, UKত আছে, স্পেচিয়েলি ডিমাণ্ড আছে জাপান আৰু
আৰব কাণ্ট্ৰিবিলাকত বেছি ডিমাণ্ড আছে আমি জহা চাউল পঠিয়াব পাৰোঁ আমি বৰা চাউল বুলি কওঁ সেইটো পঠিয়াব পাৰোঁ বৰা চাউলটো পঠিয়াব পাৰোঁ কোমল চাউল পঠিয়াব পাৰোঁ যিবিলাকত কোনো গৰম কৰিব নালাগে পানীটো দিলেই পানী দিলে খাব পাৰি উইদাউট এনি হিটছ এণ্ড আমাৰ হেৰি নালাগে টেম্পাৰেচাৰ নালাগে আৰু তাৰপিছত এগ্ৰিকালচাৰ প্ৰডাক্ট আমি নেমু পঠিয়াব পাৰোঁ তেজপুৰৰ পৰা আমি লিচু পঠিয়াব পাৰোঁ অসমৰ কথা মই কৈছোঁ তাৰপিছত আমি কাৰ্বি আংলঙৰ পৰা আমি কি পঠিয়াব পাৰোঁ আদা পঠিয়াব পাৰোঁ তাৰপিছত কাৰ্বি আংলঙৰ পৰা আমি কি পঠিয়াব পাৰোঁ জাৰু পঠিয়াব পাৰোঁ ভোট জলকীয়া আছে আপাৰ আসামত পায় গোলাঘাটৰ গতিকে এইবিলাক আমাৰ ইমান বেছি বস্তু মূল্যৱান বস্তু আমি বাহিৰত যদি পঠিয়াওঁ লণ্ডনত যদি পঠিয়াওঁ ইউকেত পঠিয়াওঁ আমি বহুত পইচা আমি আৰ্জিব পাৰোঁ নেক্সট হ'ল চাৰ্মিক এণ্ড টাইলছ আমি কি পঠিয়াব ভাৰতৰ পৰা কি পঠিয়াব পাৰোঁ টাইলছৰ মেটেৰিয়েল বস্তু টাইলছৰ মেটেৰিয়েল এনেকুৱা চাৰ্মিক আছে টাইলছ আছে মোজাইক কৰা বস্তু সেইবিলাক আমি পঠিয়াব পাৰোঁ এতিয়া প্ৰশ্ন হ'ল আপোনালোকে ভাবিছে যে আপুনিতো আমি আপোনালোকে আমাক কৈ আছে পঠিয়াব লাগে কিন্তু পঠিয়াম কেনেকৈ সঁচা কথা আপুনি যদি বিদেশত যিকোনো এটা বস্তু পঠিয়াই তাতে কিছুমান নিয়ম কানুন আছে এই নিয়ম কানুনবিলাক জানিবৰ কাৰণে আপুনি ট্ৰেইনিং এটা ল'ব লাগিব উইদাউট দ্য ট্ৰেইনিং এক্সপৰ্ট ইজ নট পচিবল আপুনি যিকোনো বিজনেছ আপুনি কৰিব পাৰে আপুনি চব্জি আনিলে বা আপুনি আলু এক বস্তা আনিলে বিক্ৰী কৰিব লাগে তাত কোনো একো নিয়ম কানুন দৰকাৰ নাই তাতে কোনো নলেজো ল'ব নালাগে বিক্ৰী কৰিলে যিখিনি পালে হৈ গ'ল কিন্তু ইয়াত কি আছে আপুনি ইণ্টাৰনেশ্যনেল বায়াৰ আপোনাৰ যিকেইটা বায়াৰ আছে এইবিলাক অলপ বেলেগ ধৰণৰ বায়াৰ দিয়ে ইণ্টাৰনেশ্যনেল বায়াৰ দিয়ে কষ্টলিয়াৰ বায়াৰ এইবিলাক বায়াৰ আপোনাৰ চকুৰ আগত নাই এটা ফৰেইন বায়াৰ আপুনি সিহঁতক পাব লাগিব সিহঁতক আমি ইমেইল যোগে পাব লাগিব সিহঁতৰ লগত আমি ইংলিছত কথা পাতিব লাগিব সিহঁতক ফোন যোগে কথা পাতিম এইবিলাক ক'ত পাম আমি এইবিলাকত আমি কিছুমান নিয়ম আছে সেইবিলাক নিয়ম শিকাই দিম প্লাছ আপুনি বাহিৰত যেতিয়া পঠিয়াব কিছুমান কাষ্টম ক্লিয়াৰেন্সৰ নিয়ম আছে বেংকত একাউণ্ট খুলিব লাগে সেইবিলাকৰ নিয়ম আছে আপুনি ক'ৰ পৰা আনিব প্ৰাইচিংটো কি দিব সেইটো নিয়ম আছে আপুনি তাৰপিছত পেকেজিং কি কৰিব সেইটো নিয়ম আছে কণ্টেইনাৰ কেনেকুৱা পঠাব সেইটো নিয়ম আছে তাৰপিছত আপুনি শ্বিপিং কেনেকুৱা কৰিব আপুনি ফ্লাইটত পঠিয়াব নে শ্বিপিং কৰিব কিমান দিনত পঠিয়াব দিজ আৰ অল দ্য বস্তু আছে এই গোটেইখিনি আপোনাক আমি শিকাম আপোনালোকে ভয় নাখাব আমাৰ গুৱাহাটী অফিচত আমি কি কৰোঁ অনলাইন ট্ৰেইনিং দিওঁ আৰু অফলাইনো ট্ৰেইনিং গতিকে আপুনি কেতিয়াও নাভাবিব যে আপোনাক আমি সাঁতুৰিবৰ কাৰণে আপুনি নদীত লৈ গৈছো আপোনাক মাজত এৰি দিছো নাই দিয়া আপোনাক হাতে হাতে ধৰি আমি নদী পাৰ কৰাম আমি বিচাৰিছো অসমৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে প্ৰত্যেকজন কৃষিজাত সামগ্ৰীৰ ডেকা ল'ৰা ছোৱালী যিবিলাক আছে ইহঁতে যাতে আন অসম ভাৰতৰ আন ৰাজ্যৰ দৰে পৃথিৱীত সিহঁতে এক্সপৰ্ট মেনেজমেণ্টৰ নিজকে প্ৰতিষ্ঠা কৰিব পাৰে এই আমাৰ লক্ষ্য আমি ভাবিছো আপোনালোকক আমি সহযোগী কৰিম আমি ভাবিছো আপোনালোকৰ আমাৰ সমাজখন সহযোগী কৰিম আমি অসম চৰকাৰক সহযোগী কৰিম আৰু কাক সহযোগী কৰিম আমি ভাৰতবৰ্ষক সহযোগী কৰিম কিয় আমি এক্সপৰ্ট কৰাৰ লগে আমি ফৰেইন এক্সচেঞ্জ আৰ্ন কৰিম যেতিয়া আমি ফৰেইন এক্সচেঞ্জ আৰ্ন কৰিম অট'মেটিক আমাৰ জিডিপি যিটো আমাৰ নেট নেশ্যনেল ইনকাম আছে বহুত বাঢ়িব আমাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং বাঢ়িব গতিকে আমি বিচাৰিছো প্ৰত্যেকজন নাগৰিক অসমৰ মানুহ আমাৰ লগত আহক আপোনালোকে এখোজ দিয়ক আমি দুখোজ দিম একেলগে আমি কাম কৰিম জয় অসম